Hello everyone, মই বৰ্ণালী welcome back to my YouTube channel. আজি মই আপোনালোকৰ ওচৰলৈ এটা পম-পম বলৰ ভিডিঅ' লৈ আহিছোঁ। পম-পম বলৰ কাৰণে দৰকাৰী সামগ্ৰীসমূহ এনেকুৱা ধৰণৰ: এডাল কুৰ্চি হলা, এটা কেঁচি, এখন ডাট পেপাৰ আৰু মই দুটা বেলেগ কালাৰৰ ঊলৰ বল লৈছোঁ। আপুনি যিকোনো ধৰণৰ ঊলৰ বল ল'ব পাৰে। তাৰ পিছত ঊলৰ সূতা দুডাল একেলগে সমানকৈ লৈ পেলাই ডাট পেপাৰত মই মেৰিয়াই ঊনখিনি যিমানখিনি লাগে এটা পম-পম বলৰ কাৰণে আৰু যিমানখিনি মই থিকনেছ দিব বিচাৰিছোঁ পম-পম বলটো সেই অনুসাৰে আপুনি ধুনীয়াকৈ ডাঠ কাগজখনত ৰেপ কৰি পেলাই সূতাবিলাক আপুনি এনেধৰণে পম-পম বলটোৰ কাৰণে সূতাবিলাক ৰেডি কৰিব পাৰে। তো আপোনাৰ নিজৰ ইচ্ছা অনুযায়ী বা আপোনাৰ যিখিনি দৰকাৰ হয়, যিখিনি থিকনেছ আপুনি বিচাৰে সেই অনুসাৰে আপুনি ঊনটোৰ কাৰণে সূতা তৈয়াৰ কৰি ল'ব পাৰে। এতিয়া মই এইখিনি থিকনেছে লৈছোঁ, আপুনি চাব পাৰে টাইট হৈ গৈছে পুৰা। দুটাডাল কাটি আকৌ সমানে দুটা টুকুৰা কৰি দুডাল সূতা উলিয়াই ল'ম। উলিয়াই লৈ দুটা ছাইডতে ধুনীয়াকৈ বান্ধি দিম। চাই লওক কেনেধৰণে মই বান্ধি আছোঁ। সূতাডাল একদম মাজতে বান্ধি দিব। মানে দুটা সাইডত যদি মই বান্ধি দিওঁ তেতিয়াহ'লে যেতিয়া মই কাগজখন উলিয়াই দিম তেতিয়া মোৰ হিচাপ এটা থাকিব। বা আপুনি এটা জায়গাত বান্ধিলেও বান্ধিব পাৰে, কিন্তু পিছত গৈ পেলাই আপোনাৰ যিটো চেণ্টাৰ হয় বা মাছটো ডিচাইড কৰোঁতে অকণমান দিগদাৰী হ'ব পাৰে। সেইটো কাৰণতে মই দুই চাইডে সমানে এনেকৈ মাজতে বান্ধি দিছোঁ। আৰু চাব যাতে যেতিয়া নটটো দিব নহয় বান্ধোতে, তেতিয়া আপুনি এনেধৰণে মই দিয়া ধৰণে 3 পাকমান কৰি দিব। নহ'লে আপুনি যদি গাঁঠি মাৰি থাকে তেতিয়াহ'লে গাঁঠিকেইটা বেছি উঠঙা নিচিনা হৈ থাকিব আৰু পিছত দিগদাৰী হ'ব। তো চাই লওক, এয়া এনেকৈ দিব। মজবুত হয় এনেকুৱাকৈ গাঁঠিলে। আৰু এতিয়া কাগজখন এনেকৈ উলিয়াই আনিব। আনি পেলাই মাজত যিটো মই দুইফালে গাঁঠি দিছোঁ নহয়, সেইখিনি জাগাটো সেম বলটো প্ৰেছ কৰি দিলে সমানতে পৰিব, দেখিছেনে? এতিয়া দুটা ৰছী মিলাই পেলাই এটা নট দি দিব। দুটা গাঁঠিয়ে মিলাই এটা নট দি এনেকৈ সমানে দুই চাইডে কাটি দিব। চাই লওক। মই এনেকৈ কাটিছোঁ। আপোনালোকেও নিজৰ ইচ্ছা অনুযায়ী কাটিব পাৰে বলটো। আৰু চাব যাতে সমান হয় কাটোতে, অসমান যাতে নহয়, কাৰণ পম-পম বলৰ বিশেষ এটা দৰকাৰ যে সমান হ'লে সূতাবিলাক দেখিবলৈ খুব ধুনীয়া হ'ব আৰু অসমান হ'লে ভাল নালাগিব ইমান। গতিকে চাব সূতাবোৰ যাতে বেছি দীঘল চুটি নহয়, কাৰণ অলপ দীঘল চুটি হ'লে কাটি ট্ৰিম কৰি মিলাই ল'ব পাৰে, কিন্তু বেছি দীঘল চুটি হ'লে বলটো সৰু হৈ যাব। গতিকে চাই লওক, এতিয়া মোৰ বলটো এনেকৈ অসমান হৈছে অলপ, কিন্তু মই এতিয়া সমান কৰি ল'ম ট্ৰিম কৰি। ছাইডৰ এনেকৈ মুঠি মাৰি ধৰি পেলাই আপোনাৰ যিমানখিনি আহে সেইখিনি সমানকৈ কাটি ল'ব, আগগুৰি কৰি নাকাটিব। মোটামুটি পম-পম বলটো ৰেডি হৈ গৈছে। যিখিনি অসমান আছে মই সেইখিনি ট্ৰিম কৰি দিলোঁ। এয়া চাওক, মোৰ পম-পম বল ৰেডি। আৰু এনেকুৱা ধৰণৰ পম-পম বল আপুনি বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব পাৰে বা ক্ৰাফ্ট বনাব পাৰে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ।